हेलो बंधुসকল मोर अन्य এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। ভিডিও মানে এনেকা বিশেষ ভিডিও নহয়, একদম দুখ লগাজনক। আজি ভাড়া মাৰিছিলো ই ৰিক্সাটো, মানে একদম নাই আৰু 50 টকা পালে ভাড়া মাৰি। এনেকা আৰু কেনেকা চলিব ই ৰিক্সাটো। কাৰেণ্ট বিলটো আহে আমাৰ 1300-1400 এনেকা কৰি ই ৰিক্সাৰ। তো উপায় নাই আৰু কি কৰিব। যদি এনেকা 50 টকা যদি পায় ডেইলি 50 টকা 60 টকা এনেকুৱা যদি পায়, যোৱাকালি মই পাইছিলোঁ মাত্ৰ 90 টকা, আজি পালোঁ 50 টকা। তো এনেকুৱা যদি চলিব লাগে, মই ল'ৰা স্কুল দি তাক ডেইলি লাগে, ল'ৰাটোক লাগে 20 টকাকৈ খাবৰ কাৰণে, টিফিন খাবৰ কাৰণে। তো কেনেকুৱা চলিম বাৰু, মানে একদম উপায় নোহোৱা হৈ আছে। গাড়ীটো চলাওঁ, নচলালেও উপায় নাই। আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই বেলেগত গৈ আছোঁ, তাতে গৈ কিনে অকণমান পায় নে নাপায় ৰ'ব, আপোনালোকক দেখুৱাই আছোঁ মই পইচাটো। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। পইচাটো মই দেখুৱাই আছোঁ। যিটো মোবাইলটো ৰেকৰ্ডিং হৈ আছে সেইটোৰ ভিতৰতে মই লৈছিলোঁ পইচাটো। এই কভাৰটো খুলি আছোঁ ৰ'বা, এয়া মোবাইলৰ কভাৰ খুলি দিলোঁ। ইয়াতে আছে চাওক, ইয়াতে 50 টকা, এয়া 20 টকা এটা, আৰু ইয়াত 10 টকা, ইয়াত 20 টকা, ইয়াত 20 টকা, 20 টকা, আৰু ইয়াত 10 টকা। চাওক, এইটো যদি সদায় যদি এনেকুৱাই পায়, মানে মালামাল হৈ যাব মানুহটো। আকৌ এইখন ইয়াতে ভৰাই থওঁ, ইয়াতে ভৰাই দিওঁ, আকৌ লগাই আছোঁ কভাৰটো। বাছ, মানে এয়া ই ৰিক্সা ৰাস্তা। মই বেলেগত গৈ আছোঁ এতিয়া। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। এইফালে চাওক, বেলেগে বাইক চাইক উঠাই লৈ যাই আছে। এইবিলাক একো কাম নাই আৰু ই ৰিক্সাত, বাইক চাইক উঠাই ঘূৰি আছে। তো ময়ো সেনেকুৱা কৰিব লাগিব, কিবা এটা বিজনেছ কৰিব লাগিব চাগে, নহ'লে নচলিব। এই ই ৰিক্সাৰ লগত আৰু নচলিব দেই। বন্ধুসকল, মই জাষ্ট কৈছোঁ, আপোনালোকে যদি কেতিয়াবা ই ৰিক্সাখন কিনিম বুলি ভাবি আছে, ই ৰিক্সাটো একেবাৰে নিকিনিব, কাৰণ একেবাৰে লাভ নাই। এতিয়া মই ইমান 12 কিলোমিটাৰ যোৱাৰ পিছত এই দুইটা পেচেণ্টটো পালোঁ। এতিয়া মানে মালাধৰাত গৈ আছোঁ, নাই আৰু লাভ নাই। এতিয়া এই দুইটাটো 12 কিলোমিটাৰ চলাৰ পিছত মই 40 টকা পাম। তো যোৱাকালি মই পাইছিলোঁ 90 টকা, আজিও 90 টকা হ'ব আৰু এনেকুৱা কৰি। কোনোবা যদি বন্ধু বান্ধৱৰ ছাবস্ক্ৰাইবাৰ বা ভিউৱাৰ্ছবিলাকে যদি আপোনালোকে ই ৰিক্সা কিনিম বুলি ভাবিছে, তো মাত কিন্না মাত, মানে মাত লেনা, নলবি আৰু একো লাভ নাই। ই ৰিক্সা আজিকালি একো লাভ নাই। তো বন্ধুসকল, এতিয়া আহিলোঁ মই মালাধৰাত। চাওক পিলপিলি ই ৰিক্সাবিলাক কেনেকুৱা ৰখি আছে, একো পেচেণ্ট নাই। আৰু এইফালে আছে আমাৰ পাৰ্কিঙত, মালাধৰা যিটো ই ৰিক্সা পাৰ্কিং, এইখিনিত চাওক না, গাড়ীয়ে গাড়ী, বেকাৰ গাড়ী এনেই ৰখি আছে। চাওক, মোটামুটি 25খনমান আছে ইয়াতে, আৰু ফিল্ডৰ পিনে আছে। আপোনালোকক দেখুৱাব নোৱাৰিম গোটেইকেইটা। কিমানমান পালে ভাড়া মাৰা আজি? বহুত ভাড়া পায়। হা, জীৱনে নাবাচে, জীৱন নাবাচে। কৈ দিয়কচোন, ইয়াতে বাচে নে নাবাচে? পিলপিলে চলে জীৱন বাচাব। লাইন বিল কিমান লাগে? 1300-1200 লাগে নেকি? 1460 আৰু বাচিব। ইয়াৰ চাওক, পিলপিলাগিলা গোটেই এনেই বেকাৰত বহি আছে। এনেকৈ জীৱন চলিব? এইটো বাইতে এটা আছে, ভাড়া কিমান পালে আজি? 400। ইয়াৰ কপাল ভাল, মই 50 টকা পালোঁ। চাওক, এইবিলাক পিলপিলি এনেই পৰি আছে। লাইন বিলটো লাগে আমাৰ 400-500কৈ। কিবা ক'ব নেকি?
লাইন বিলটো অলপ বেছি হৈ আছে, কমকৈ বনাই ভাল হ'লে। ভাড়াটো ভাড়া ডেইলি ভাড়া কিমান মাৰে? 400-300। আচ্ছা ঠিক আছে।